হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই মিনি ব্লগ। আজি আমি গৈ আছোঁ সীমান্তক মই গাহৰি মাংস আনিবলৈ। সীমান্তৰে যিহেতু মৰ্ণিঙে ওলালে গুৱাহাটীৰ পৰা আহি, সেইকাৰণে ভাবিলোঁ গাহৰিকে খাম। এইফালে আমি গাহৰি মাংস দোকানলৈকে আহি পালোঁ। ভাবিলোঁ সুধিলোঁ গাহৰি মাংসৰ দাম কিমান, 400 টকা বোলে। আপোনালোকৰ ফালে কিমান হৈ আছে গাহৰি কিলো প্লিজ কমেণ্ট কৰি জনাব। আমি আধা কেজি ল'লোঁ, যিহেতু 3জন মানুহ ইমান খাব নোৱাৰিম। ফাইনেলি আমাৰ মাংসখিনি লোৱা হৈ গ'ল। আমি ৰুমত আহি পালোঁ। এতিয়া ধুনীয়াকৈ বনাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। অমিতাৰ লগত বনাম বুলি ভাবিলোঁ আজি, সেইকাৰণে অমিতা কাটিলে পুলিনে। এইফালে আমাৰ অমিতা আৰু মাংস ভজা হৈ আছে ধুনীয়াকৈ। আৰু পুলিনে আমাৰ কলপাত কাটিলে, কলপাততে খাম যিহেতু। ক'ত খাবলৈ গৈ আছোঁ ভিডিঅ'টো শেষলৈ চালে গম পাব। বলক। ফাইনেলি আমি আমাৰ লোকেশ্যনলৈ আহি পালোঁ। লোকেশ্যনৰ নাম হৈছে আমচুলি। আমচুলি ধুনীয়া জেগা হয়, নদী আছে। আপোনালোকে গা চা ধুব আহিব পাৰে, গৰম দিনত চবেই গা ধুব আহে, বহুতে আহে। ইমান আমাৰ ভাত চাত পাৰা হৈ গ'ল। তো ভাত চাত খাই লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব তেনেকৈ। ফাইনেলি গাইছ আমাৰ খোৱা বোৱা হৈ গ'ল। তো এইটোৱে আছিলে সৰু সুৰা ভিডিঅ'। তো ভিডিঅ'টো কেনেকৈ লাগিলে কমেণ্ট কৰি জনাব নাপাহৰিব। তো নেক্সট এটা ভিডিঅ'লৈ লগ পাম, তেতিয়াহ'লে বাই বাই।